বিহালীৰ বৰগাঙত যাত্ৰী অনা নিয়া গাড়ীসমূহে নামানে ট্ৰেফিক আইন। বৰগাং মাজমজিয়াৰ নৌ পাৰ্কিঙত বাছ আৰু সৰু সৰু গাড়ী ৰখাই যাত্ৰী উঠা নমা কৰাই অনিয়ম বৰ্তাই ৰাখিছে। হয়, বিহালীৰ প্ৰাণকেন্দ্ৰস্বৰূপ বৰগাঙত বাছ আদি ৰখোৱাৰ বাবে বৰগাং কেন্দ্ৰৰ দুয়ো দিশে ষ্টপেজ আছে। পিছে সেই ঠাইসমূহত যাত্ৰী উঠাই বা নমাই আহে যদিও কেন্দ্ৰৰ মাজমজিয়াত য'ত নৌ পাৰ্কিং বোৰ্ড লগাই থোৱা আছে তাত চালকসকলে বাছসমূহ ৰখাই অনিয়মন কৰি আহিছে। পৰিলক্ষিত মতে আৰক্ষী মোতায়েন থকাৰ সময়ত চালকসকলে এনে সাহস নকৰে। গতিকে আৰক্ষী কঠোৰ হ'ব লাগিব, অন্যথা কেতিয়াবা সাংঘাতিক দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। ইয়াৰে কিছু দৃশ্য বিহালী লাইভত দাঙি ধৰা হ'ল। নৌ পাৰ্কিং বোৰ্ড লগোৱা আছে, এইখন আৰু নাতি দূৰত এখন আছে। এইখন মাত্ৰ পিছলৈ আহি দেখুৱাইছোঁ। এইখন আৰু নাতি দূৰত এইখন, আৰু ইয়াৰ মাজতে আহি গাড়ীবিলাক ৰখায়। গতিকে তেওঁলোকে চালকসকলে বা গাড়ীৰ মালিকসকলে কিমান ট্ৰেফিক আইনবিলাক মানিছে, যান বাহন যিটো আইন আছে তাতে পৰিস্ফুট হৈছে বৰগাঙত। এয়া বৰগাঙৰ মাজমজিয়া এয়া 4 লেনে। গতিকে আৰক্ষী অলপ কঠোৰ হ'ব লাগিব এই ক্ষেত্ৰত। দুখন নহয় 3খন আছে নৌ পাৰ্কিং বোৰ্ড। মই গৈ আছোঁ। হয়, মই গৈ আছোঁ আৰু ফাইন কাটিব 2000 টকা লিখা আছে ইয়াত। 2 নম্বৰ সি আৰু 3 নম্বৰ। নৌ পাৰ্কিং বোৰ্ড লগোৱা আছে আৰক্ষী। তাই অলপ দেখিছে আৰু 4 লেন দ্ৰুত গতিত গাড়ীবিলাক গৈ আছে। 1 লেন হৈ গৈছে আৰু তেওঁ নীতি পৰিৱৰ্তন কৰি ৰখাইছে। এয়া দেখুৱালোঁ মই। আৰু এই নৌ পাৰ্কিং, নৌ পাৰ্কিং, কিন্তু তেওঁ ইয়াত গাড়ীবিলাক ৰখাইছে। মই এটা দেখুৱাইছোঁ যে কিমান চালকসকলে কিমান মানে ট্ৰেফিক আইনটো তেওঁলোকে কিমান মানে তাতে এটা প্ৰমাণ পোৱা গৈছে। মই জল এটা দেখুৱালোঁ ইয়াত। এয়া এই গাড়ীখন তাত গৈ ৰখাইছে। এয়া তেওঁলোকক মানুহ লাগে খালি চাবলৈ নাই আৰু। এইখন 4 লেন, এয়া ব্যস্ত পথ। এইখন নুমাইন এখন গাড়ী। আপোনালোকে নৌ পাৰ্কিং লিখা আছে, গাড়ীখন ৰখাইছে ভাইটি। নৌ পাৰ্কিং লিখা আছে, গাড়ীখন ৰখাইছে যে। আৰু এইটো মেইন ৰোড, এইটো তোমাৰ ষ্টপেজ আছে, নামানা ন। পাইছোঁ 2খন যাত্ৰীবাহী বাছ আহি আছে। মই চাম ইয়াত তেওঁলোকে ৰখাই নে নাই। তেওঁলোকে ৰখাই নে মই চাওঁ। এই আহি পাইছেহি অকণমান, আপোনালোকে দেখিলে। এয়া চাওক, এইখন ৰখালে ইয়াত। এইখন ৰখালে ইয়াত নৌ পাৰ্কিং। আৰক্ষী থাকিব লাগে অৱশ্যে, আৰক্ষী বোধহয় আহি নাই। 11:30 বাজিছে। এয়া দেখুৱালোঁ মই। অঁ ভাইটি, এই নৌ পাৰ্কিং লিখা আছে, গাড়ীখন ৰখালে যে 4 লেনত। 4 লেনত ৰখাইছে, নৌ পাৰ্কিং লিখা আছে। কেনেকৈ ৰখালা ইয়াত? এই ব্যস্ত পথ এটা। এয়া তেওঁলোকক দেখুৱালোঁ মই। হয়, এয়া আৰু সেই সৰু গাড়ী এখন তাত ৰখাইছেগৈ আমাক দেখি। তথাপি তেওঁ ৰখালেই গৈ। এয়া চাওক, এয়া এই আৰু এখন গাড়ী গৈছে। এয়া ৰখালে তেওঁ। নৌ পাৰ্কিং, কিন্তু তেওঁ ৰখাইছে গাড়ী। এই আৰু এখন বাছ আহি আছে, মই চাওঁ বাৰু তেওঁ ৰখাই নে নাই নৌ পাৰ্কিঙত। দেই নাই, আৰক্ষী নাই যে, তেওঁলোকে সুযোগ গ্ৰহণ কৰিছে এইটো। এয়া যাত্ৰীৰ কাৰণে এটা ৰৈ থাকে। আৰু এই আমি আহিছোঁ কাৰণে তেওঁ
গুচি গ'ল। ইয়াত নো পাৰ্কিং আছে, ইয়াত তেওঁলোকে গাড়ীবিলাক ৰখাই আহিছে। মই চাওঁ বাৰু এওঁ ৰখাই দিয়া নাই, এওঁ যাত্ৰী বিচাৰি ৰখাই দিয়া নাই মানে নো পাৰ্কিঙত। ৰাখিলে আৰক্ষী থকা সময়ত কিন্তু এয়া নকৰে তেওঁলোকে। আৰক্ষী যেতিয়া থাকিব তেওঁলোকে নকৰে। আৰক্ষী নথকা সময়ত তেওঁলোকে এয়া অনিয়মবিলাক কৰি আহিছে। আৰু ব্যস্ত পথ, মই আকৌ এবাৰ কৈছোঁ যে আৰক্ষী অকণমান এই বৰগাঙৰ মাজমজিয়াত অলপ কঠোৰ হওক, নহ'লে যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা আছে। এই তাত ৰখালে গাড়ীখন, নো পাৰ্কিং আছে কিন্তু তাত গৈ ৰখালে গাড়ী আছে। তাত নমাইছে যাত্ৰী, আৰু যাত্ৰীৰ কাৰণে তেওঁলোকে ৰৈ আছে। আৰক্ষী নথকা সময়ত তেওঁলোকে এয়া মৰ্মতালি কৰে বাছবিলাকে। ইয়াত লিখা আছে 2000 টকা ফাইন। গতিকে যদি 2000 টকা ফাইন কৰে তেতিয়াহে যদি অকণমান মানে তেওঁলোকৰ চেতনা আহে। এয়া মই দেখুৱাইছোঁ, চব গাড়ীবিলাক ইয়াতে ৰখাইছে নো পাৰ্কিঙত। গতিকে আৰক্ষী অকণমান ইয়াত কঠোৰ হওক, আৰু এই ব্যৱস্থাটো যিটো তেওঁলোকে বৰ্তাই ৰাখিছে চালকসকলে, এইটো বন্ধ কৰক।